নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলা লাভ কৰিলে আজি অৰুণোদয় আঁচনি ধন। যদি আপোনালোকে অৰুণোদয় আঁচনি টকা আজি পোৱা নাই তেনেহ'লে কি কৰিলে পাব সবিশেষ জানিব। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। লাখ লাখ পৰিয়ালে চৰকাৰী ঘৰ পাব। আৰু PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে কোনে কোনে লাভ কৰিব সবিশেষ জানিব। আৰু যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰাজ্যত হাজাৰ হাজাৰ পদ মুকলি কৰিছে চৰকাৰে। কি চাকৰি ক'ত আবেদন কৰিব লাগিব, কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। তাত লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। আজি লাখ লাখ মহিলাৰ বেংকত সোমালে হাজাৰ হাজাৰকৈ টকা। আপডেটটো চাই লওক। আপোনাৰ একাউণ্টত সোমাল নে অৰুণোদয় আঁচনি ধন? যদি সোমোৱা নাই ক'ত কি কৰিব লাগিব সবিশেষ জানিব। লগতে মুকলি কৰিছে হেল্পলাইন নম্বৰ। আপোনালোকে এতিয়াৰে পৰা অভিযোগ দিব পাৰিব। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চনৰ ধন সোমাল নে একাউণ্টত? যদি সোমোৱা নাই তেনেহ'লে চিন্তা কৰিব নালাগে। কোনো হিতাধিকাৰীসকলে যদি লাভ কৰা নাই চৰকাৰী ধন কেনেকৈ অভিযোগ কৰিব আগলৈ চাওক। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। আৰু 44.78 লাখ হিতাধিকাৰীসকলে উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে। লগতে চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। যিসকলে টকাসমূহ পোৱা নাই তেওঁলোকে অভিযোগ দিব পাৰিব এতিয়াৰে পৰা। লিখি লওক এটা হেল্পলাইন নম্বৰ 036122370054। এই বিশেষ নম্বৰত অভিযোগ দিব পাৰিব। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন যদি আপোনালোকে টকাসমূহ পোৱা নাই, যদি যোগ্য হয়। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব ধন। অৰ্থাৎ যিসকলে নতুনকৈ আবেদন কৰিছিলে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত জমা হোৱাটো নিশ্চিত কৰিছে এতিয়াৰে পৰা চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ল অলৰেডি ধন। অৰ্থাৎ যিসকলে বৃদ্ধ পেঞ্চনৰ ধনসমূহ পাইছিলে। দিব্যাংগ আঁচনিৰ ধনো জমা হ'ল আজি। অৰ্থাৎ যিসকলে দিব্যাংগ পেঞ্চনৰ ধনসমূহ পাইছিলে। লগতে DBT যোগে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত এই টকাসমূহ লাভ কৰিলে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় অথবা দিব্যাংগ পেঞ্চন বা বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ ধনসমূহ পূৰ্বতে পাইছিলে, যদি আপোনালোকে এই কিস্তিত ধনসমূহ পোৱা নাই, অৰ্থাৎ আজি হৈছে 10 তাৰিখ, আৰু যদি এই টকাটো আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে সোমোৱা নাই তেনেহ'লে আপোনালোকে বিশেষ নম্বৰটোত অভিযোগ দিব পাৰিব। অৰ্থাৎ এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। অৰ্থাৎ যিসকল যোগ্য দুখীয়া দৰিদ্ৰ পৰিয়াল হ'ব, ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই এই টকাসমূহ লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে যদি কোনোবাই বাদ পৰে বা এই টকাসমূহ তেওঁলোকৰ বেংক একাউণ্টত নোসোমায় তেনেহ'লে যিটো নম্বৰ আপোনালোকক ক'লোঁ, অৰ্থাৎ হেল্পলাইন নম্বৰ, এই বিশেষ নম্বৰটোত আপোনালোকে অভিযোগ দিব পাৰিব। আৰু তাৰপিছত আপোনালোকে কিহৰ বাবে পোৱা নাই সবিশেষ তেওঁলোকে ক'ব, আৰু এই নম্বৰৰ জৰিয়তে আপোনালোকে টকাসমূহ লাভ কৰিব। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী ঘৰ। অৰ্থাৎ অসমত আৰু কেঁচা ঘৰ নাথাকে এতিয়াৰ পৰা, তাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিলে। আৰু কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। দুচকীয়া বাহন থাকিলেও পাব এতিয়াৰে পৰা চৰকাৰী ঘৰ। মাহিলী 15,000 টকা উপাৰ্জন হ'লেও পাব চৰকাৰী পকী ঘৰ। 5 একৰ মাটি থাকিলেও পাব চৰকাৰী পকী ঘৰ। ফটো তুলি আধাৰ নম্বৰ দি লাভ কৰিব এতিয়াৰে পৰা বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ ডাঙৰ ঘোষণা কৰিলে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যবাসীৰ বাবে 9টাকৈ বৃহৎ উপহাৰ দিলে ৰাজ্যবাসীলৈ। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অসমলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে দিলে এই উপহাৰ বুলি ঘোষণা কৰিছে। আৰু 1 নম্বৰত আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী পকী ঘৰ। 2 নম্বৰত মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ডৰ থাকিলে লাভ কৰিব চৰকাৰী বিনামূলীয়াকৈ ঘৰ। আৰু 3 নম্বৰত আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব পাৰিব এতিয়াৰে পৰা। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। 4 নম্বৰত 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। 5 নম্বৰত দুচকীয়া বাহন থাকিলেও লাভ কৰিব আপুনি এতিয়াৰে পৰা বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। আৰু 6 নম্বৰত 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব এতিয়াৰে পৰা বিনামূলীয়াকৈ ঘৰ। আৰু 7 নম্বৰত বহাগত পুনৰ 3,88,000 লোকে পাব চৰকাৰী বিনামূলীয়াকৈ ঘৰ। আৰু 8 নম্বৰত নতুনকৈ আবণ্টন দিলে 3,88,000 বিনামূলীয়াকৈ চৰকাৰী ঘৰৰ বাবে ইতিমধ্যে আবণ্টন দিলে। 9 নম্বৰত জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ঘৰ। অসমলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি এই বৃহৎ ঘোষণা কৰিলে ৰাজ্যবাসীলৈ। অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে নতুনকৈ। গতিকে
ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰি বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ 4 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। যিসকলে দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলেহে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। তাৰ বাবে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু ক'ত কেনেকৈ আবেদন কৰিব লাগিব আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই সবিশেষ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে যদি চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে তেনেহ'লে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মেট্ৰিক পাছ কৰিলে এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী চাকৰি, আৰু এই চাকৰি হৈছে ৰেল বিভাগত। ৰেল বিভাগত হাজাৰ হাজাৰ পদ মুকলি কৰিছে চৰকাৰে। ক'ত কেনেকৈ আবেদন কৰিব লাগে আগলৈ এটা আপডেট আহিছে, চাই লওক। মেট্ৰিক পাছ কৰিয়ে লাভ কৰক চৰকাৰী চাকৰিৰ সুবিধা। মুকলি হ'ল 32,438টা চৰকাৰী চাকৰি পদ। কেতিয়া ক'ত কেনেদৰে আবেদন কৰিব আগলৈ চাওক। মেট্ৰিক পাছ কৰিয়ে লাভ কৰক চৰকাৰী চাকৰি, এইটো এটা সোণালী সুযোগ মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। মুকলি কৰা হ'ল 32,438টা চৰকাৰী চাকৰি পদ ৰেল বিভাগত। নালাগে দিব লিখিত পৰীক্ষা, অতি সহজতে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী চাকৰি। সাজু হওক আপুনি আছে লোভনীয় দৰমহা, অৰ্থাৎ দৰমহাটো বহুত বেছি আছে। সাজু কৰক নথিপত্ৰ অনলাইনৰ মাধ্যমত কৰিব পাৰিব আপোনালোকে আবেদন। অনলাইনৰ মাধ্যমতে কৰিব লাগিব। www.rrbcd.government.in লগ ইন কৰি আপোনালোকে আবেদন কৰিব পাৰিব। এপইণ্টমেণ্ট এছিষ্টেণ্ট অপাৰেটৰ এছিষ্টেণ্ট লকছিট আৰু আপোনালোকে ট্ৰেক মেইনটেইনাৰ এছিষ্টেণ্ট TLACৰ বাবে খালী কৰা হৈছে পদ, আৰু এই পদৰ বাবে বিজ্ঞাপন মুকলি হৈছে। যোগ্য প্ৰাৰ্থী বিচাৰি বিজ্ঞাপন মুকলি কৰিছে ৰেল বিভাগে ইতিমধ্যে। আৰু লিখিত পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ লাভ কৰিব এই চাকৰি, অৰ্থাৎ এইটো এটা সোণালী সুযোগ মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। কম্পিউটাৰৰ ভিত্তিত আৰু শাৰীৰিক দক্ষতাৰ ভিত্তিত পৰীক্ষা কৰা হ'ব। লগতে পৰীক্ষা কৰা হ'ব নথিপত্ৰ লোৱা হ'ব চিকিৎসাৰ পৰীক্ষা, অৰ্থাৎ কোনে কোনে যোগ্য হ'ব। আবেদনকাৰী কি কি যোগ্যতা থাকিব লাগিব, অৰ্থাৎ কোনে কোনে আবেদন কৰিব পাৰিব, তাৰ বাবে কি যোগ্যতা লাগিব আগলৈ চাওক। আবেদনকাৰী শিক্ষাগত অৰ্হতা হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ, অৰ্থাৎ মেট্ৰিক পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনকাৰী বয়সৰ সীমা হৈছে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 23 জানুৱাৰীৰ পৰা খুলি দিয়া হ'ব আবেদনৰ বাবে পৰ্টেল, আৰু অহা 22 ফেব্ৰুৱাৰীলৈকে অন্তিম সীমা, অৰ্থাৎ 23 জানুৱাৰী তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ৰাজ্যত নতুনকৈ ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ পদ মুকলি কৰিছে। গতিকে এইটো এটা সোণালী সুযোগ যিসকলে মেট্ৰিক পাছ কৰিছে। মেট্ৰিক পাছ কৰিয়ে আপোনালোকৰ যদি বয়স 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু অহা 23 জানুৱাৰী তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব অনলাইনৰ মাধ্যমত। যিকোনো কম্পিউটাৰ দোকানত গৈ কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে লাখ লাখ নিবনুৱা শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ PM কিষাণ যোজনা হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। কাৰণ PM কিষাণ যোজনা 19 নম্বৰ কিস্তিত কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে পোনপ্ৰথমতে আপডেট এবাৰ চাই লওক। বন্ধুসকল, ইয়াতে চাওক, লাখ লাখ কৃষকক ঘূৰাই দিব লাগিব PM কিষাণ যোজনা ধন। আহি গ'ল ভুৱা হিতাধিকাৰীসকলৰ এখন নতুন তালিকা, আৰু এই তালিকাত নাম থাকিলে বিপদ নিশ্চিত। PM কিষাণ যোজনা লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে দিলে। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন বুলি ঘোষণা কৰিছে। লগতে চৰকাৰে প্ৰস্তুত কৰিছে ভুৱা হিতাধিকাৰীসকলৰ এখন তালিকা, আৰু তালিকাত নাম থাকিলে বিপদ হোৱাটো নিশ্চিত। চৰকাৰে প্ৰস্তুত কৰিছে যিসকল ভুৱা হিতাধিকাৰী আত্মসাৎ কৰি আছিলে PM কিষাণ যোজনা ধন, দোষী সাব্যস্ত হ'লে ভুৱা হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব PM কিষাণ যোজনা ধন। 18টা কিস্তিলৈকে ঘূৰাই দিবলগীয়া হ'ব পাৰে PM কিষাণ যোজনা ধন যিসকলে ভুৱা হিতাধিকাৰী আছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। যদি আপোনালোকৰ পৰিয়ালত 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনা ধনসমূহ লাভ কৰি আহিছে তেনেহ'লে তেওঁলোকে ঘূৰাই দিবলগীয়া হ'ব PM কিষাণ যোজনা ধন, অৰ্থাৎ এটা পৰিয়ালত এজন সদস্যই পাব PM কিষাণ যোজনা ধন, আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আৰু যদি আপুনি এজন কৃষক হয় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। কাৰণ এই আপডেটটো চাই যাতে যদি কাৰোবাৰ ঘৰত 3জন সদস্য আছে তেনেহ'লে সিহঁতে অতি শীঘ্ৰেই 2জনৰ নামসমূহ যাতে কৰ্তন কৰে আৰু এজন কৃষকে লাভ কৰিব। গতিকে বন্ধুসকল, আজি আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।